আসসালামু আলাইকুম। জেডেম টুলছ ইমান ধুনীয়া তাৰমানে আমাক যে আনিলে উমৰাহৰ কাৰণে এখেতসকলে আমাক একদম ওচৰত ৰাখিছে। মক্কাটো হাৰাম শৰীফৰ ওচৰতে হোটেল দিছে, মদিনাটো হাৰাম শৰীফৰ হোটেলত একদম ওচৰতে হোটেল দিছে। ইমান ধুনীয়া লাগিছে নহয়, ইয়াৰ মানে মুআল্লিমজনৰ ইমানে জাকাৰিয়া ভাই ইমান ধুনীয়া আমাৰ খিদমত কৰিছে নহয়, মানে যিকোনো বস্তু আনকি আমাৰ লেতেৰা হোৱা কাপোৰ পৰ্যন্ত ধুই আনি আমাৰ ৰুমে দিছে। ইমান মানে ভাল লাগিছে, ইমান মানে আমাক শুশ্ৰূষা কৰিছে নহয়, বহুত আচৰিত মানে বিৰাট ভাল লাগিছে। আমি ভাবাই নাছিলোঁ, আমি বেলেগৰ মুখত শুনিছোঁ যে হোটেল 2 কিলোমিটাৰ 1 কিলোমিটাৰ দূৰত ৰাখে, খোজকাঢ়ি আহিব নে 5 ওয়াক্ত হাৰামত নামাজ পঢ়িব নোৱাৰে। আমিতো একদম মক্কাটো কবুতৰ চকৰ লগতে ৰাখিছে, লগতে আমাক ৰাখিছে। আমি 5 ওয়াক্ত হাৰাম শৰীফত নামাজ পঢ়িছোঁ, তাৱাফ কৰিছোঁ। তাৰপিছত আমাক যিবিলাক আমাৰ লেতেৰা হোৱা কানি কাপোৰ থাকে সেইবিলাকো আমাক ধুনীয়াকৈ আনি কেনে সিহঁত আমাৰ জাকাৰিয়া ভাই নিজে ধুই তাত দি আকৌ ৰুমে দি গৈছে। মানে আমাক ইমান ভালদৰে আমাক ৰাখিছে নহয়, এতিয়া আমাক উমৰাহত আনি আমি আলহামদুলিল্লাহ বহুত ভাল পাইছোঁ। আমি নথৈ আনন্দিত হৈছোঁ আমি। মানে জেডেম ট্ৰেভেলছটো ইমান ধুনীয়া নহয়, মানে ইমান বিশ্বাস কৰিব পাৰি, আচৰিত মানে ভাবিব নোৱাৰে, ইমান বিশ্বাস কৰিব পাৰে। বহুতে আমি শুনিছোঁ বহুতৰ জাগাত এনেকুৱা হয় যি মানে ওচৰত হোটেল দিম বুলি কেনে খানাবিলাক ভাল দিম বুলি কেনে ভিডিঅ' দেখাই বেলেগ, কিন্তু খানা দিয়ে বেলেগ, হোটেলত ওচৰত হোটেল দিম বুলি দূৰত দিয়ে বেলেগে, মানে সেনেকুৱা বদমাচিটো কৰে। কিন্তু আমাৰ জেডেম ইয়াত ইমান ধুনীয়া, আৰু গুৱাহাটীত আমাৰ তাত অফিচ আছে, আমাৰ ঘৰৰ ওচৰতে, মানে 6 মাইল কলাক্ষেত্ৰৰ ওচৰত সাতগাঁও নোৱাপাৰা তাতে ওচৰত আছে। মোৰ ঘৰৰ ওচৰতে হয় বিশেষ কৰি, কিন্তু মই নিজে জানো, মই ভবা নাছিলোঁ। আমাক যেতিয়া কৈছিলে আমাৰ তাৰে মানুহখিনি যে ইহঁতৰ গ্ৰুপটো বিৰাট ভাল, ওচৰত ৰাখে হোটেলবিলাক, খানাবিলাক ভাল দিয়ে আৰু অসমীয়া খানা দিয়ে। কিন্তু মই এতিয়া নিজে ইনশাআল্লাহ চালোঁ, বহুত ভাল লাগিছে মোৰ। সেইকাৰণে অসমীয়া খানা একদম ফুল বিশ্বাস কৰিব পাৰি। আৰু জাকাৰিয়া ভাই যিজন মুআল্লিম হয়, মুআল্লিমজন তাৰমানে ইমান ধুনীয়া নহয়, ব্যৱহাৰ পাতি মানে মানুহজন ইমান ভাল লাগিছে নহয় আমাৰ, আচৰিত মানে। আলহামদুলিল্লাহ আমি বহুত ভাল পাইছোঁ। ইনশাআল্লাহ সকলো জানো আহি কেনে যোগাযোগ কৰিলে হয়, বহুত আপোনালোকে বিশ্বাস কৰিব, নিজৰ ভাইৰ ৰকম, নিজৰ ল'ৰাৰ ৰকম, নিজৰ বন্ধুৰ ৰকম, একদম বিৰাট ভাল ল'ৰা।